ল'ৰাই কথা কৈ আছে, ভালকৈ ক'ব নাজানে, তথাপিও কৈছে আৰু। কি খবৰ আপোনালোকৰ? কি কৰি আছে? সকলোৰে খোৱা বোৱা হ'লনে? এয়া খাই বৈ আজৰি হৈ এতিয়া কিবা কিবি কৰি থাকিব লাগিব আৰু দিনটো। আপোনালোকে চাই থাকিব দেই ভ্লগটো। আজি ক'ৰবাত যোৱা কথাও আছে, তাকে ক'ত যাওঁ কি কৰোঁ, মানে এনেই সৰু সুৰা কিবা কিবি দৰকাৰ অলপ আছে আৰু, বেলেগ একো নহয়। মানে ল'ৰাই ফুপু যাম কৰি আছে, তাকেই অকণমান ওলাই লৈ যাম তাকো। আজি চানডে বুলি ভ্লগটো চাই থাকিব দেই। এয়া মামাক আৰু মাহীয়েক আহিলে অলপ টাইমৰ কাৰণে। সিহঁতৰ লগত খেলি থাকোঁতে মই ভাতটো বনাই ল'ম বুলি ভাবিছোঁ। ইফালে এয়া সৰু সৰু মাছ ফ্ৰাই কৰি আছোঁ। ল'ৰাই মানে এইটো খাই খুব ভাল পায়, সেইবাবে এনেকৈ সৰু সৰুকৈ ফ্ৰাই কৰি দিওঁ তাক। আৰু এয়া অলপ জলকীয়া দি ডাঙৰৰ কাৰণে ৰেডি কৰি দিলোঁ। এইফালে এয়া খিচিৰি বনাই দিলোঁ আৰু এটা চাটনিও বনাই দিলোঁ। বাহিৰত যাম বুলি যে কৈছিলোঁ, ইমান বৰষুণ হঠাতে আহি গ'ল, তাৰপিছত আৰু যাবই নহ'ল। সেইবাবে ভাবিলোঁ পকৰি ঘৰতে বনাই দিওঁ, আৰু এইফালে ভণ্টিও আহিছে, সেইবাবে ভাবিলোঁ পকৰি ঘৰতে বনাই দিওঁ। এয়া বনাই আছোঁ, পকৰি বনাই ঘৰতে চাহ খাই দিওঁ বুলি ভাবিছোঁ। আৰু উপায় নাই আৰু, বৰষুণ আহি গ'ল। এইফালে বাচ্ছালৈ তেনেকৈ যাবও নোৱাৰি ন, ভয় লাগে।